কাৰোবাৰ জিএনএম নাৰ্ছৰ সপোন আছে আৰু জিএনএম নাৰ্ছ হৈ যদি ৰোগীক সেৱা কৰিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক কাৰণ জিএনএম নাৰ্ছিং কোৰ্ছৰ নতুন নোটিছ প্ৰকাশ কৰিছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব যিখন নতুন নোটিছ প্ৰকাশ কৰিছে সেই নতুন নোটিছত কি ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো। 2024 চনত যদি জিএনএম নাৰ্ছিং কোৰ্ছত এডমিশ্যন ল'বলৈ ইচ্ছা কৰিছে তেতিয়াহ'লে এই এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি ই-বুক প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে এই ই-বুক কিনি বহুতেই সেল্ফ ষ্টাডি কৰি আছে, লগতে মক টেষ্ট প্ৰেক্টিছ কৰি আছে। যিবিলাক কেণ্ডিডেট জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাত বেছি নম্বৰ পাব সেইবিলাক কেণ্ডিডেট চৰকাৰী কলেজত এডমিশ্যন ল'ব পাৰিব আৰু যিবিলাক ফ্ৰী কোৰ্ছ আছে, ফ্ৰী জিএনএম নাৰ্ছিঙৰ কলেজ আছে, IOCLৰ আছে, তাৰপিছত অল ইণ্ডিয়া দুলীয়াজানত আছে, সেইবিলাকত মানে ফ্ৰীত এডমিশ্যন ল'ব পাৰিব। এই কিতাপৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। লিংকত ক্লিক কৰি পেমেণ্ট কৰিলেই তাৰপিছত এই ই-বুক লাভ কৰিব। এতিয়া ইম্পৰ্টেণ্ট পইণ্ট জনাই দিয়া হ'ব। নতুন নোটিছ যিখন প্ৰকাশ কৰিছে সেই নতুন নোটিছত উল্লেখ কৰিছে যে 2024 চনৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ ফৰ্ম ফিলআপৰ অন্তিম তাৰিখ এক্সটেণ্ড কৰিছে। আগতে আছিল জুন মাহৰ 10 তাৰিখ, এতিয়া 10 তাৰিখৰ সলনি কৰিছে 20 তাৰিখ। জুন মাহৰ 20 তাৰিখৰ ভিতৰত ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব কেণ্ডিডেটৰ। পুনৰ জনাই দিব বিচাৰিছো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ লাষ্ট ডেট এক্সটেণ্ড কৰিছে। লাষ্ট ডেট হ'ল 2024 চনৰ জুন মাহৰ 20 তাৰিখ। আগতে জুন মাহৰ 10 তাৰিখ আছিল, এতিয়া হ'ল জুন মাহৰ 20 তাৰিখ আৰু ইয়াতে উল্লেখ কৰিছে এডমিট কাৰ্ড লাভ কৰিব 2024 চনৰ জুলাই মাহৰ 1 তাৰিখৰ পৰা এডমিট কাৰ্ড লাভ কৰিব আৰু এন্ট্ৰেন্স পৰীক্ষা হ'ব জুলাই মাহৰ 14 তাৰিখত। বহুতেই জিএনএম নাৰ্ছিং কোৰ্ছ প্ৰাইভেটত কৰিব নোৱাৰে কাৰণ প্ৰাইভেটত খৰচ বেছি, 8 লাখ 9 লাখ খৰচ হয় জিএনএমৰ 3 বছৰত, কিন্তু চৰকাৰীত যদি এডমিশ্যন পায় তেতিয়াহ'লে 3 বছৰত খৰচ 1 লাখ বা তাতকৈ বেছি হ'ব পাৰে বা 1.5 লাখ টকা যাব পাৰে 3 বছৰত, কিন্তু প্ৰাইভেটত 7 লাখ 8 লাখ 9 লাখ পৰ্যন্ত গুচি যায়। মিনিমাম 7 লাখ বা তাতকৈ বেছি যায়, মিনিমাম বেছিভাগ 8 লাখ বা 9 লাখ খৰচ হয় আৰু বিএছচি নাৰ্ছিঙৰ বেছি ফি হয়। কিন্তু যিসকলে জিএনএম কৰিব বিচাৰিছে এতিয়াৰ পৰাই সেল্ফ ষ্টাডি আৰম্ভ কৰি দিয়ক। ইংৰাজী বিষয় বেছিকৈ চাব লাগিব কাৰণ ইংৰাজী বিষয়ৰ পৰা 50 মাৰ্কৰ মানে প্ৰশ্ন আহিব পৰীক্ষাত আৰু জেনেৰেল সায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ পৰা আহিব 25 মাৰ্কৰ আৰু গণিতৰ পৰা আহিব 25 মাৰ্কৰ। যোৱা বছৰ আমাৰ চেনেলৰ ভিডিঅ' চাই বহুতেই জিএনএম নাৰ্ছিং কোৰ্ছত ফৰ্ম ফিলআপ কৰিছিল আৰু বহুতেই ই-বুক কিনিছিল। তাৰ ভিতৰত বহুতেই এডমিশ্যন পাইছিল ফ্ৰী কোৰ্ছত, লগতে চৰকাৰী কলেজতো পাইছে। বৰ্তমান হোষ্টেলত আছে, ক্লাছ কৰি আছে। যিসকলে কিনিব বিচাৰিছে এই ই-বুক কিনিব পাৰিব, লগতে গ্ৰুপ পাব। এই যিখন ই-বুক কিনিব তাতে হোৱাটছআপৰ গ্ৰুপ পাব, প্ৰিমিয়াম গ্ৰুপৰ লিংক পাব, তাতে মক টেষ্টৰ লিংক দিয়া হয়। সেই লিংকত ক্লিক কৰি প্ৰেক্টিছো কৰিব পাৰিব। সেল্ফ ষ্টাডি কৰিলে নহ'ব, লগতে প্ৰেক্টিছো কৰিব লাগিব। প্ৰেক্টিছ কৰিবলৈ আমি প্ৰভাইড কৰোঁ মক টেষ্ট। ইতিমধ্যে বহুতেই ই-বুক কিনিছে, গ্ৰুপত জইন হৈছে, লগতে মক টেষ্ট প্ৰেক্টিছ কৰি আছে। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি ডিটেইলছখিনি এবাৰ চেক কৰক।